নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক নিশ্চয় ভালে আছা। আজি মই এটা তোমালোকৰ কাৰণে ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'ত মই তোমালোকৰ কাৰণে লৈ আহিছোঁ দশমমান শ্ৰেণীৰ 6.2 ত্ৰিভুজ চেপ্টাৰৰ 4 নম্বৰৰ পৰা 9 নম্বৰ কুৱেশ্যনলৈ। আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাবা আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ। এতিয়া ভিডিঅ'লৈ আগবাঢ়োঁ। আজি 6.4 4 নম্বৰটো চাবা। আগৰ ক্লাছত 3 নম্বৰলৈকে হৈ গৈছিল আমাৰ। 4 নম্বৰটো আছে ডি সমান্তৰাল এ চি আৰু বি এ সমান্তৰাল এ প্ৰমাণ কৰিব লাগিব আমি বি এ বাই এফ ই আৰু বি ই বাই ই চি। প্ৰথমতে আমাৰ গিভেনটো লিখি লোৱা। গিভেনটো কুৱেশ্যনৰ পৰা আনিবা। গিভেনটো লিখা ডি সমান্তৰাল এ চি। কুৱেশ্যনত আছে চোৱা ডি সমান্তৰাল এ চি। ডি সমান্তৰাল এ চি হয়নে? ডিৰ লগত কোনডাল সমান্তৰাল হৈ আছে? এ চি সমান্তৰাল হৈ আছে। আৰু ডি এফৰ লগত সমান্তৰাল কোনডাল? ডি এফৰ লগত সমান্তৰাল ডি এফৰ লগত এ ই। আমাক কি প্ৰমাণ কৰিব দিছে? প্ৰমাণ কৰিব লাগে যে বি এফ বাই এফ ই এফ ই ইজ ইকুৱেল টু বি ই বাই ই চি। প্ৰমাণটো চাবা এতিয়া। আমি কাৰ উপপাদ্য ব্যৱহাৰ কৰিম? থেলছৰ উপপাদ্য ব্যৱহাৰ কৰিম। থেলছৰ উপপাদ্য ব্যৱহাৰ কৰিলে মাজত আমাৰ কি থাকিব লাগে? এডাল সমান্তৰাল ৰেখা থাকিব লাগে। মাজত এডাল ৰাস্তা নিলে আমাৰ কি ৰেখা উৎপন্ন হয়? দুডাল বাহু কি উৎপন্ন হয়? সমান্তৰাল। এতিয়া ত্ৰিভুজ ল'ম আমি। কোনটো ত্ৰিভুজ ল'ম? প্ৰথমতে আমি ল'ম এ বি চি ত্ৰিভুজ। ত্ৰিভুজ এ বি চি। ত্ৰিভুজ এ বি চিৰ পৰা এই ত্ৰিভুজটোত আমাৰ সমান্তৰাল ৰেখা কোনডাল হৈ আছে? এ চিৰ লগত কোনডাল সমান্তৰাল হৈ আছিল আমাৰ? ডি ই। এ চিৰ লগত সমান্তৰাল ৰেখা আছিল কোনডাল আমাৰ? ডি ই। গতিকে ত্ৰিভুজ এ বি চিৰ সমান্তৰাল ৰেখা আমি কি পালো? ডি ই সমান্তৰাল এ চি। এইবাৰ আমি ডিভাইডেশ্যনৰ অনুপাতত দিব লাগিলে কি হ'ব? এ ডি বাই, যেহেতু আমি এই ত্ৰিভুজটো লৈছো আমি, এটা ডি আছে আৰু এটা চি আছে, ইয়াতে আছিল ই আৰু এ। মাজৰ খিনি মই বাদ দি পেলাই এই ত্ৰিভুজটো প্ৰমাণটো দেখাই দিছো। ইয়াৰ পৰা আমাৰ এ ডি ৰ কোনটো বাই হ'ব? এ ডি বাই ডি বি বা বি ডি। এ ডি বাই বি ডি ইজুকেল টু বি ই বাই কি হ'ব? বি ই বাই ই বা ই চি। এইটো কাৰ উপপাদ্য মতে হ'ল? থেলছৰ উপপাদ্য মতে। এইটো হ'ব 1 নম্বৰ সমীকৰণ। এটা ত্ৰিভুজ শেষ হ'ল। এবাৰ আমি এইটো ত্ৰিভুজ এ বি ই এই ত্ৰিভুজটো কৰিম। এই ত্ৰিভুজটো কৰাৰ লগত আমাৰ চিটো দৰকাৰ নাই। এ চি বাহু চাব নালাগে। এবাৰ চাম কোনটো? আমি এইখিনি মান আৰু এইখিনি মান চাম। ত্ৰিভুজ এ বি কাৰ পৰা? এ বি ইৰ পৰা এইখিনিত সমান্তৰাল ৰেখা কোনডাল হৈ আছে? ডি এফ ৰ লগত কোনডাল হৈ আছে? বা এ ই লগত সমান্তৰাল ৰেখা কোনডাল হৈ আছে? এ ই সমান্তৰাল ডি। এই সমান্তৰাল কি হ'ব? ডি এফ। এই যে বস্তু অনুপাত কোনটো হ'ব? এতিয়া এ ডি এটা কমন আহিব নে নাই? এ ডি বাই কি হ'ব? এ ডি বাই বি ডি ইজ ইকুৱেল টু বি এফ বাই এফ ই। তেতিয়া আমি এফটো ধৰা নাছিলো, ডাইৰেক্ট এইটো ত্ৰিভুজ কৰাৰ কাৰণে বি ই বাই কি আছিল? ই চি আছিল। এইবাৰ কি হ'ব? বি এফ বাই এফ ই।
এইটো সেই শাস্ত্ৰৰ মতে হ'ব শাস্ত্ৰৰ মতে সমীকৰণ কিমান হ'ব এইটো 2 এইবাৰ আমি আনিম সমীকৰণ 1 আৰু 2 ৰ পৰা 1 আৰু 2 ৰ পৰা ইয়াতো a d by b d আছে a d by b d আছে বামপক্ষ সমান হ'লে এইটো কি হ'ব কাটা যাব থাকিব কি আমাৰ be by ec df by fe এইটো পাব লাগে না লাগিব এইটো কোন কৰিব আছে বাছনে নাই এইটো যা be by ec df by fe সমীকৰণ 2 পৰা আমি পালো bf by fe আৰু সমীকৰণ 1 পৰা পাইছিলো be by ec আৰু এইটো কি হ'ব লিখি যাব এইখিনি উত্তৰ থাকি গ'ল bf by fe equal to be by ec প্ৰমাণিত আৰু এটা বুজাই দিছো বাৰু এইটো Question number 5 হল আছে এবাৰ DE সমান্তৰাল OQ আৰু DF সমান্তৰাল OR দেখুৱা যে EF সমান্তৰাল QR এবাৰ EF ৰ লগত সমান্তৰাল ৰেখা দেখুৱাব লাগে QR আছে নে নাই EF ৰ লগত QR সমান্তৰাল হৈ আছে নে নাই আছে গতিকে এইটো আমাৰ প্ৰমাণ হৈ আছে গিভেনটো লিখিবা DE সমান্তৰাল OQ দেখিছা নে DE সমান্তৰাল OQ DE লগত সমান্তৰাল কি হৈ আছে OQ এটা লেখা লগত সমান্তৰাল তাৰ পিছত আকৌ DF ৰ লগত সমান্তৰাল কি হৈ আছে OR আৰু এইখিনি আমাৰ প্ৰমাণ কৰিব লগা DF সমান্তৰাল OR দেখিব দিছে প্ৰমাণ কৰিব লাগে যে এবাৰ ডিভাইডেশনটো নহয় এবাৰ হ'ব EF সমান্তৰাল QR আমি ত্ৰিভুজ কোনটো লম এতিয়া প্ৰথমতে ত্ৰিভুজ কোনটো লম POQ ত্ৰিভুজ POQ ৰ পৰা এই ত্ৰিভুজটোৰ আমাৰ সমান্তৰাল ৰেখা কোনডাল আছিল DE OQ DE সমান্তৰাল OQ এতিয়া অনুপাত কি হ'ব PE by EQ PE by EQ is equal to OD by কি হ'ব OD by DP বা PD by DO ওপৰৰ পৰা যদি আমি আনো PD by DO হ'ব আৰু তলৰ পৰা আনো OD by DP হ'ব এইটো হ'ল 1 নম্বৰ সমীকৰণ according to Charles এবাৰ আমি ত্ৰিভুজ কোনটো ল'ম POR ত্ৰিভুজ POR ৰ পৰা এই ত্ৰিভুজটো ল'লে আমাৰ সমান্তৰাল ৰেখা কোনডাল থাকিল DF ৰ লগত সমান্তৰাল ৰেখা কোনডাল আছে DF ৰ লগত সমান্তৰাল কোনডাল আছে OR DF সমান্তৰাল OR অনুপাত আনিব লাগিলে আমাৰ এইটো কমন আহিব OD by DP কমন আহিব থাকিল তোমাৰ PF by FR PF by FR is equal to OD by DP এতিয়া আমি 1 নম্বৰ আৰু 2 নম্বৰৰ পৰা চাব গ'লে PE by EQ PF by FR টো কেনসেল যাব থাকিব তোমাৰ কি OD by DP OD by কাটা যাব থাকিব কি PE by EQ আৰু PF by FR নাও 1 আৰু 2 পৰা PE by EQ is equal to PF by FR এইখিনি যদি আমাৰ অনুপাত উলিয়াব পাৰো তেতিয়া হলে আমাৰ সমান্তৰাল ৰেখা EF লগত QR ডাল কি হ'ব এটাকে EF সমান্তৰাল QR
এইটো প্ৰমাণিত বুজি পাইছা নহয় এইবাৰ আছে 6 নম্বৰটো দিয়া আছে আমাক AB আৰু C তিনিটা বিন্দু ক্ৰমে OP OQ আৰু OR ৰ ওপৰত আছে AB সমান্তৰাল PQ আৰু AC সমান্তৰাল PR দেখুওৱা যায় BC সমান্তৰাল QR এতিয়া আমাৰ সমান্তৰাল ৰেখা আছে AB ৰ লগত PQ সমান্তৰাল ৰেখা আছে AB ৰেখা কোনডাল আমাৰ এডাল AB ৰেখাডালৰ ৰেখাত সমান্তৰাল ৰেখা কোনডাল আছে PQ আৰু AC ৰ লগত সমান্তৰাল ৰেখা কোনডাল হ'ব PR সমান্তৰাল ৰেখাবিলাক এনেকুৱা হয় গতিকে এডাল আছে তোমাৰ AC AC ৰ এডাল হ'ল PR এইফালে আছে তোমাৰ AB AB ৰ সমান্তৰাল ৰেখা হৈ আছে AC ৰ লগত AB ৰ সমান্তৰাল হৈ আছে PQ গিভেনটো লিখিবা A B আৰু C তিনিটা বিন্দু A B C এই তিনিটা হ'ল এটা বিন্দু ত্ৰিভুজৰ বিন্দু A B C তিনিটা বিন্দু ইয়াতে আমাৰ কি আছে বিন্দু দিয়া দলা ওপৰত আনিছে OB O কেন্দ্ৰ কৰি OP জানি স্থাপন কৰিছে O কেন্দ্ৰ কৰি OQ আৰু O কেন্দ্ৰ কৰি OR এইটো লিখিবা OP OQ আৰু OR ৰ ওপৰত আছে OR ৰ ওপৰত আছে কি আছে AB সমান্তৰাল PQ আৰু AC সমান্তৰাল PR এতিয়া আমি প্ৰমাণ কৰিব দিছে আমাক BC সমান্তৰাল QR এতিয়া BC ৰেখাডালৰ লগত QR সমান্তৰাল ৰেখা হয় নে নহয় BC ৰেখাডালৰ লগত QR সমান্তৰাল হয় নে নহয় হয় এতিয়া প্ৰমাণ কৰিব লাগে প্ৰমাণ লিখিবা প্ৰমাণ লিখিলে আমি প্ৰথমতে ত্ৰিভুজ কোনটো ল'ম POQ ত্ৰিভুজ POQ ৰ পৰা প্ৰথমতে সমান্তৰাল ৰেখাডাল ল'বা POQ সমান্তৰাল ৰেখা আছে AB সমান্তৰাল PQ এটা ডিভাইড কি জানিবা OF by AP OA by AP is equal to OB by BQ এইটো হ'ল 1 নম্বৰ এবাৰ 2 নম্বৰ সমীকৰণটো মানিবৰ কাৰণে আমি ল'ম POR এবাৰ ল'ম কোনটো POR ত্ৰিভুজ POR ৰ পৰা POR ল'লে আমাক কি আহিব OA by AP is equal to OC by CR এইটো হ'ব তোমাৰ 2 নম্বৰ সমীকৰণ সমান্তৰাল ৰেখাডাল দি দিবা AC সমান্তৰাল CR এতিয়া 1 আৰু 2 পৰা নাও 1 আৰু 2 পৰা আমি কি পাম OB by BQ OC by CR OB by BQ is equal to OC by CR এটাকে BC সমান্তৰাল QR হৈছে প্ৰমাণিত এনেকুৱা আমি উপপাদ্য প্ৰমাণ কৰিব লাগিলে সদায় কি চাব লাগে মাজত এডাল সমান্তৰাল ৰেখা চাব লাগিব আৰু এই ৰেখাডাল আঁকি দিয়াৰ লগে লগে আমি যিটো ত্ৰিভুজ ল'ম ত্ৰিভুজৰ মাজত কেইটা বিন্দু থাকিব লাগিব আমাৰ তিনিটা বিন্দু থাকিব লাগিব তিনিটা বিন্দু থাকিলে আমি বাই কৰিব পাৰিম এইটোৱে আৰু বিপৰীত উপপাদ্য মতে BC সমান্তৰাল QR হৈছে এবাৰ আছে কোৱেশ্চন নম্বৰ 9 ABCD ট্ৰেপিজিয়ামৰ AB সমান্তৰাল DC আৰু ইয়াৰ সমান্তৰাল পৰস্পৰ O বিন্দুত ছেদিত হয় দেখুওৱা যে AO by BO CO by DO প্ৰথমতে আমি আঁকিব লাগিব ABCD এটা ট্ৰেপিজিয়াম আঁকি ললো ট্ৰেপিজিয়ামৰ মাজেৰে আমাক কি আঁকিব আছে দুডাল কৰ্ণ
AC এডাল কৰ্ণ আঁকিলোঁ আৰু BD এডাল কৰ্ণ আঁকিলোঁ। মাজত কি হ'ল OB-টো ছেট কৰিছে। যিহেতু আমি থিয়চৰ অৱমাধ্যমত কৰিব লাগে, গতিকে এডাল সমান্তৰাল ৰেখা লাগিব। সমান্তৰাল ৰেখা বুলি কওঁতে এতিয়া যিহেতু আমি এক্সট্ৰাৰে দিব লাগে, এইডালক কি বুলি কোৱা অংকন বুলি কোৱা হয়। যেতিয়া আমি এক্সট্ৰাৰে দিব লগা হয়, সেইডালক আমি অংকন কৰা বুলি কওঁ। গতিকে এইডাল কি কৰিছোঁ আমি অংকন কৰিছোঁ। এতিয়া লিখা গিভেনটো গিভেনটো মই কৈ আছোঁ ABCD ট্ৰেপিজিয়ামৰ AB সমান্তৰাল DC আৰু AB সমান্তৰাল DC। ট্ৰেপিজিয়ামত দুডাল বাহুৰ সমান্তৰাল থাকে, এযোৰ বাহু সমান্তৰাল হয়। এতিয়া এই AB লগত DC ডাল সমান্তৰাল হৈছে, কিন্তু AD লগত BC সমান্তৰাল হৈছে নে নাই? কিয় হোৱা নাই? BC ডাল আহিছে এনেকে, AB ডাল আহিছে এনেকে, BC ডাল আহিছে তেনেকে, সমান হোৱা নাই, দেখা বেকি হৈ গৈছে। কি লিখিলা? ABCD ট্ৰেপিজিয়ামৰ AB সমান্তৰাল DC আৰু কৰ্ণ দুডালে পৰস্পৰ অভিমুখ ছেদ কৰিছে। কৰ্ণ দুডালে পৰস্পৰ অভিমুখত ছেদ কৰিছে। প্ৰমাণ কৰিব লাগে যে AO by BO is equal to CO by DO. AO by BO is equal to CO by DO. প্ৰমাণ লিখাৰ আগতে লিখিব লাগিব এবাৰ অংকন। যেহেতু আমি OE ৰেখা অংকন কৰিছোঁ, সেইকাৰণে আমি লিখিব লাগিব OE অংকন কৰা OE অংকন কৰা হ'ল। এইটো লিখি দিবা OE অংকন কৰা হ'ল। এবাৰহে লিখিবা প্ৰমাণ। আগৰ নিচিনাকৈ আমি প্ৰমাণ কৰোঁতে আমি ত্ৰিভুজ ল'ব লাগিব। এতিয়া আমি ত্ৰিভুজ ল'ম কোনটো? ADC বা ACD। এই ত্ৰিভুজটো ল'ম। ত্ৰিভুজ ACDৰ পৰা এইটো ত্ৰিভুজত সমান্তৰাল ৰেখা কোনডাল হ'ব? OE ৰ সমান্তৰাল ৰেখা কোনটো হ'ব? OE ৰ সমান্তৰাল কোনডাল হ'ব? এইডালৰ সমান্তৰাল কোন আছে? DC। OE ৰ সমান্তৰাল হৈ আছে DC। OE সমান্তৰাল DC। এতিয়া আমি লিখিব লাগিব অনুপাতকেইটা AE by ED is equal to, যেহেতু এই ত্ৰিভুজটো লৈছিলোঁ, গতিকে আমাৰ আহিব কি AO by OC। এইটো হ'ল সমীকৰণ 1 according to Helms। এগেইন আমি ত্ৰিভুজ কোনটো ল'ম? এইবাৰ AB ডাল থাকিব লাগিব। যেতিয়া যেনেকৈ DC ডাল আহিছিল, এইবাৰ কি থাকিব লাগিব? সমান্তৰাল ৰেখা AB আহিব। OE ডাল DC ৰো সমান্তৰাল হৈ আছে আৰু AB ৰো কি হৈ আছে? সমান্তৰাল হৈ আছে। এইবাৰ আনিম কি DBA। এই ত্ৰিভুজটো আনিম, এইটো ত্ৰিভুজ DBA বা ADB। ত্ৰিভুজ ADBৰ পৰা সমান্তৰাল একে হ'ব। OE সমান্তৰাল কি হ'ব এবাৰ? যেতিয়া আমি এইটো ত্ৰিভুজ লোৱাৰ কাৰণে DC আহিছিল, এইবাৰ আহিব AB। আকৌ এগেইন এইটো ত্ৰিভুজ ল'লে এইটো AD বাবুজা আহিছে নে নাই? ত' এইবাৰ আকৌ AE by কি হ'ব? ED is equal to DO by OB।
বি এইটো হ'ল 2 নম্বৰ সমীকৰণ আমাক কি প্ৰমাণ কৰিব দিছিল কি উলিয়াব দিছিল AO বাই BO আৰু CO বাই DO প্ৰমাণ কৰিব দিছিল নাও 1 আৰু 2 ৰ পৰা এইটোতো বাৰকৰ মাজত কাটা যাব A বাই ED A বাই DO যাব থাকিব তোমাৰ AO বাই OC ইকুৱেল টু CO বাই DO বাই OB এইটো আমাৰ এনসাৰ হোৱা নাই এতিয়ালৈকে এইটো কি কৰি দিব লাগিব আমি উল্টাই দিব লাগিব AO বাই কি আছে প্ৰথমতে কি পাব লাগিব AO বাই কি পাব লাগিব OB পাব লাগিব আৰু CO বাই কি পাব লাগিব DO পাব লাগিব এতিয়া আমি কি কৰি এইটো বৰ্জগণ কৰিব লাগিব এইটো চাইডে লিখি দিবা বৰ্জগণ কৰি খেলা AO বাই BO বা OB ইকুৱেল টু CO বাই DO কেনেকৈ পালো আমি এইটো কি কৰিলো বৰ্জগণ কৰিলো বৰ্জগণ কৰাৰ পিছত আমি কি পাম AO বাই BO CO বাই DO প্ৰমাণিত বুজি পাইছা ভালকৈ পাইছো কি দিছে